ৰহা উন্নয়ন খণ্ডৰ প্ৰভাতী কুৰুচ মণ্ডল প্ৰাথমিক বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। পুৰণা সমিতি ভংগ, নতুন সমিতি গঠন। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত ৰহা উন্নয়ন খণ্ডৰ প্ৰভাতী কুৰুচ মণ্ডলৰ প্ৰাথমিক বাৰ্ষিক সাধাৰণ সভাখন আজি অনুষ্ঠিত হয়। কুমাৰগাঁও পঞ্চায়তৰ সমীপৰ ৰাজহুৱা মঞ্চত অনুষ্ঠিত কৰা হয় এই বিশেষ সভাখন। সভাখনত ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰভাতী কুৰুচ মণ্ডলৰ বাৰ্ষিক সভাখনত বিগত কাৰ্যকালৰ বাৰ্ষিক খাতিয়ান দাঙি ধৰিলে। বিভিন্ন সমস্যাসমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে পুৰণা সমিতি ভংগ কৰি নতুন সমিতিও নিৰ্বাচন কৰিলে। নতুন সমিতিৰ সভাপতিৰ দায়িত্ব বিগত 7 বছৰে সভাপতি আসন অলংকৃত কৰি অহা জোনালিম দাস ডেকা দাসকে পুনৰ প্ৰদান কৰা হ'ল। সভাত প্ৰচণ্ড গৰমকো নেওচি প্ৰায় 1000 কৰ্মী উপস্থিত থকাৰ লগতে উপস্থিত থাকিল ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, কমাৰগাঁও পঞ্চায়ত সচিব টংকেশ্বৰ কলিতা আৰু ৰহা উন্নয়ন খণ্ডৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী। সমিতিৰ আজি বাৰ্ষিক সাধাৰণ সভাখনি কমাৰগাঁৱৰ এই ঐতিহ্যমণ্ডিত খেলপথাৰতে অনুষ্ঠিত হৈছে। উৎকট গৰমকো নেওচি আজি সমূহ মহিলা মাতৃ সদল বলে ওলাই আহিছে। আজি ইয়াতে মহিলা সবলীকৰণ আৰু মহিলাসকলৰ অৰ্থনৈতিক বিকাশ এই গোটেই কথাখিনি আজি খুব পুংখানুপুংখভাৱে এটা আলোচনা কৰা হৈছে। আৰু এই সভাখনত আহি অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ। আৰু যোৱা সময়খিনিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰাম্য অৰ্থনীতিৰ ধ্বজাবাহী আমাৰ মহিলা মাতৃসকলৰ বাবে আজি যিসমূহ আঁচনি প্ৰৱৰ্তন কৰি আজি গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিবৰ কাৰণে আজি মহিলাসকলক আগুৱাই লৈ যোৱাৰ বাবে যিসমূহ তেখেতে পদক্ষেপ গ্ৰহণ কৰিছে, এই সন্দৰ্ভতো ইয়াতে মই বক্তব্য আগবঢ়াবলৈ পাই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ। মই ভাবোঁ আজি CLFৰ যিসকল গোট আছে সেই গোটসকলে আমাৰ প্ৰত্যেকটো গাঁৱৰ গ্ৰাম্য সমাজৰ প্ৰত্যেক থানত আজি গ্ৰাম্য অৰ্থনীতিক আগবঢ়াই নি আমাৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি বুনিয়াদ শক্তিশালী কৰি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশক আগুৱাই লৈ যোৱাৰ তেখেতসকলৰ যিখিনি প্ৰচেষ্টা, যিখিনি উদ্যোগ হাতত লৈছে, মই CLFৰ প্ৰত্যেকগৰাকী মহিলা মাতৃলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আগন্তুক সময়ত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি গ্ৰাম্য অৰ্থনীতিৰ ধ্বজাবাহী মহিলাসকলক অৰ্থনৈতিক ক্ষেত্ৰখনত আজি অৰুণোদয় বা অন্যান্য আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ জৰিয়তে আজি অৰ্থনৈতিক সকাহ দি অৰ্থনৈতিকভাৱে আজি তেওঁলোকক স্বাৱলম্বিতাৰে যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে তেখেতে বহুখিনি আঁচনি ইতিমধ্যে প্ৰৱৰ্তন কৰিছে। আৰু ৰহা সমষ্টিটো আমি যোৱা 19 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভ কৰাৰ পিছত ৰহা সমষ্টিটো আমি এই আঁচনিসমূহৰ ইয়াৰ কাৰ্যকৰীকৰণৰ যিখিনি ব্যৱস্থা আমি শ্ৰদ্ধা ভক্তি সহকাৰে কৰিম। আৰু ৰহা সমষ্টিৰ আমাৰ গ্ৰাম্য সমাজৰ মহিলা মাতৃসকলক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বলিষ্ঠ নেতৃত্বত অৰ্থনৈতিক ক্ষেত্ৰখনত আগুৱাই লৈ যোৱাৰ কাৰণে আমি শ্ৰদ্ধা ভক্তি সহকাৰে আৰু আন্তৰিকতাৰে আমি কাম কৰি যাম। ধন্যবাদ। আজি আমাৰ প্ৰভাতী কুৰুচ মণ্ডল সংগঠনটো যোৱা 17 চনৰ 8 ছেপ্টেম্বৰত এই সংগঠনটো গঠন হৈছিল আমচৈ পঞ্চায়তৰ অন্তৰ্গত ৰাজহুৱা অনুষ্ঠানত। আজি আহি সপ্তম বাৰ্ষিকী অনুষ্ঠান কৰিবলৈ আমি সক্ষম হৈছোঁ। আজি আমাৰ আমচৈ হাটবৰ কমাৰগাঁও চাপৰমুখ পঞ্চায়তৰ অন্তৰ্গত কমাৰগাঁও পঞ্চায়তত আজি বাৰ্ষিক অধিৱেশন পাতিব লগাত সময়ত উপস্থিত হৈছোহি। আজি আমাৰ এই অনুষ্ঠানত আমাৰ উপস্থিত আছিল আমাৰ মাননীয় ৰহা সমষ্টিৰ বিধায়ক শ্ৰীযুত শশীকান্ত দাস ডাঙৰীয়া, আৰু উপস্থিত আছিল আমাৰ এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল। উপস্থিত আছিল এই অঞ্চলৰ প্ৰাক্তন পঞ্চায়তৰ সভাপতি, প্ৰাক্তন তিৱা কাউন্সিলৰ অট'নমাছ সদস্য বিশ্বজ্যোতি দেউৰী, আৰু লগতে উপস্থিত আছিল আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত ননীগোপাল ছাৰ ডাঙৰীয়া। আজি এই অনুষ্ঠানটোত মূল উদ্দেশ্য আছিল আমাৰ বছৰিকীয়া এখন বাৰ্ষিক অধিৱেশন। ইয়াত আমাৰ যোৱা 23-24 বৰ্ষৰ আমাৰ যি হিচাপ দাখিল আমাৰ ইয়াত দাঙি ধৰা হৈছিল, প্ৰতিবেদন গাই দিয়া হৈছে। আৰু লগতে আমাৰ মেইন উদ্দেশ্য আছিল আমাৰ যিহেতুকে প্ৰভাতী কুৰুচ মণ্ডল সংগঠনটো ইতিমধ্যে আমাৰ যোৱা 23 চনৰ নৱেম্বৰ মাহত নগাঁৱত আমাৰ কপাৰেটিভ ছ'চাইটিত আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। এতিয়া আমাৰ এই ৰহা সমষ্টিত ৰহা ব্লকৰ অন্তৰ্গত যি ক্লাষ্টাৰ 4টা আছিলে, প্ৰতিটো ক্লাষ্টাৰ ইতিমধ্যে ছ'চাইটিত কপাৰেটিভ ছ'চাইটিত ৰেজিষ্ট্ৰেশ্যন হ'ল। সেইবাবে আমাৰ কপাৰেটিভ ছ'চাইটিৰ নিৰ্দেশ মৰ্মে আমি ছেপ্টেম্বৰ 30 তাৰিখৰ ভিতৰত আমি এখন সাধাৰণ সভা অনুষ্ঠিত কৰিব লাগে। এই সাধাৰণ সভাখন আমাৰ অনুষ্ঠিত হৈছে। আৰু লগতে পুৰণা কমিটি ভংগ কৰি আজি নতুন কমিটি আকৌ গঠন হ'ল। লগে লগে মই আপ্লুত হৈছোঁ। আচলতে মই সপোনতো ভাবিব পৰা নাছিলোঁ আজি আকৌ সভাপতি ভাঙি আকৌ নতুন সভানেত্ৰী মোক পাতিব বুলি মই ভবা নাছিলোঁ। তথাপিও মই নিজে আজি আপ্লুত হৈছোঁ যাতে তেখেতসকলে মোক যিটো আশাৰে আকৌ 8 নম্বৰ বয়সৰ
অষ্টম বাৰ্ষিক হিচাপে ভৰি দিছে আজিৰ পৰা। এই অষ্টম বাৰ্ষিকীক ভৰি দিয়াৰ লগে লগে মই মহিলা বাইদেউসকলক মই বিশেষভাৱে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদায় তেখেতসকলৰ ওচৰত মই ঋণী হৈ থাকিম। তেখেতসকলে 8 নম্বৰ বছৰতো আকৌ তেখেতসকলৰ ফালৰ পৰা মোক সভানেত্ৰী নিৰ্বাচিত কৰাৰ বাবে মই আৰু বাকী সকলো বাইদেউক আমাৰ ছেক্ৰেটাৰী মহোদয়া, আমাৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী, উপসভানেত্ৰী, ট্ৰেজাৰাৰ, বুক কিপাৰ সকলো আমাৰ নতুনকৈ নিৰ্বাচিত হৈ আহিছে। ইয়াত আপোনালোকক জনাবলৈ বিচাৰিছোঁ, এই অনুষ্ঠানটোৰ লগত মই সুদীৰ্ঘকাল একেলগে আছোঁ আৰু যেনেকৈ কামখিনি কৰি আহিছোঁ, অদূৰ ভৱিষ্যতে মই এই প্ৰভাতী খোজ মণ্ডল সংগঠনটো বহুত ভালকৈ আৰু আগুৱাই লৈ যাম বুলি আশা ৰাখিছোঁ। আৰু প্ৰতিটো মুহূৰ্তত, প্ৰতিটো সময়ত, বিশেষকৈ প্ৰভাতী খোজ মণ্ডল সংগঠনৰ প্ৰতিগৰাকী কেডাৰ বাইদেউৰ লগতে আমাৰ প্ৰতিটো আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠনৰ সভানেত্ৰী সদস্যসকলৰ লগত মই জড়িত হৈ থাকিম। প্ৰতিটো বিপদে আপদে তেখেতৰ লগত আছোঁ। প্ৰতিটো অনুষ্ঠানৰ লগত মই জড়িত হৈ থকাৰ বাবে প্ৰতিটো স্কিমো তেখেতসকলক মই ব্লকৰ পৰা আনি দিয়াৰ সক্ষম হ'ম বুলি মই আশা ৰাখিছোঁ। তেখেতসকলৰ আশীৰ্বাদ শিৰত লৈছোঁ আৰু মই তেখেতসকলৰ লগত সদায় থাকিম বুলি ৰাজহুৱাভাৱে আজি আপোনালোকৰ ওচৰত ঘোষণা কৰিছোঁ। Bureau Report, Republicani.